লগ কৰি যাওক না এবাৰ আপোনালোকে বুজাই দিয়ক মহিলাসকলক যিহেতু বুজাই আছিলে এতিয়াও আপোনালোকে বুজাই থৈ দিয়ক কেনেকৈ মিলাইছিলে আপুনি মানুহক প্ৰেজেণ্ট ফিজিকেলি নকওক কেনেকৈ মিলাব পাৰিছিলে কথাখিনি অধিসূচনা জাৰি কৰাৰ পিছত একো চৰকাৰী আঁচনি দিব নহয় আপোনালোকে ৰাখক অধিসূচনা জাৰি কৰাৰ পিছত বুলি নহয় চাবলৈ পিছত ক'ব নোৱাৰি গভৰ্ণমেণ্ট এখন পাবলৈ নাপায় কেনেকৈ দিব পাৰে কেনেকৈ দিছিলে তেওঁলোকক বুজাই থৈ যাবলৈ কওক আপোনালোকে কোৱা নাই দিয়ক আপোনালোকে কওক আপোনালোকক যিখিনি ফৰ্ম দিম বুলি মাতি আনিছিলে তেওঁলোকক কওক যে আমাক মাতি আনিছিলে ৰখাই দিয়ক চৰকাৰে অধিসূচনা জাৰি কৰিলে নোৱাৰে নহয় ভিডিঅ' পাৰিব এছ ডি আহিব লাগিব মেজিষ্ট্ৰেট আহিব লাগিব কোনে দিছে আপোনাৰ অৰ্ডাৰ কোনে দিছে আমি একেলগে অৰ্ডাৰটো দেখক আৰু ইয়াতে যিমানে পৰ্যায়ক্ৰমে চব দামত যিমানক দিছে আপুনি ইয়াৰ পৰা পইচাটো পাব বুলি গেৰাণ্টি ল'ব আহিব লাগে আমি জানিব লাগে আজি ইমান দিনে যে এই মহিলাসকলে অৰুণোদয় নোপোৱাকৈ আছিলে তেতিয়া কি কৈছিলে আপোনালোকে আৰু এতিয়া আপোনালোকে এতিয়া অৰুণোদয় ফৰ্ম দি কেতিয়া পইচা পাব তেওঁলোকে লগ কৰি যাওক না এবাৰ আপোনালোকে বুজাই দিয়ক মহিলাসকলক যিহেতু বুজাই আছিলে এতিয়াও আপোনালোকে বুজাই থৈ দিয়ক কেনেকৈ মিলাইছিলে আপুনি মানুহক প্ৰেজেণ্ট ফিজিকেলি নকওক কেনেকৈ মিলাব পাৰিছিলে কথাখিনি অধিসূচনা জাৰি কৰাৰ পিছত একো চৰকাৰী আঁচনি দিব নহয় আপোনালোকে ৰাখক অধিসূচনা জাৰি কৰাৰ পিছত বুলি নহয় চাবলৈ পিছত ক'ব নোৱাৰি গভৰ্ণমেণ্ট এখন পাবলৈ নাপায় কেনেকৈ দিব পাৰে কেনেকৈ দিছিলে তেওঁলোকক বুজাই থৈ যাবলৈ কওক আপোনালোকে কোৱা নাই দিয়ক এইটো সুধিছোঁ দেই হেৰি নহয় এইটো কেনেকুৱা পইচাত পুৰাইছেনো মানে কিবা গাইডলাইন আহিছে নে কিনো জানিছোঁ বাইদেউ আপুনিও আমি ভালকৈ সুধিছোঁ ভালকৈ কথাটো কওক যে এইটো গাইডলাইনৰ মতে পুৰাইছেনে নে এনেই আপোনালোকে ফৰ্ম ফিল আপ কৰিছে চৰকাৰে ঘৰে ঘৰে দিছে এইটোতো কোৰ্ট অফ কণ্ডাক্ট লাগি আছে এই বস্তুটো এতিয়া তেওঁলোকে কেনেকৈ ডিক্লেয়াৰ কৰিছে চৰকাৰ মানে সিদ্ধান্ত নজনা নহয় এইটো কথা কৈছোঁ চাওক আজি এই মানুহগৰাকীয়ে অৰুণোদয় নাপায় মই এক্সাম্পল এটা দিছোঁ মানুহগৰাকীক বুৰ্বক বনাবলৈ সময় এইটো উপযুক্ত নি যদি আজি ইয়াত আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে লগালগ তেখেতৰ পাছবুকখন এণ্ট্ৰি হ'ব নহয় এইটো কাৰণে পঠিয়াইছে নামখিনি এতিয়া দিয়াৰ লগে লগে তাৰপিছত অতনা বছৰে তেওঁলোকে নপঠিয়ালে যে এটা সময় আছিলে কোৰ্টৰ 3:30 বজাত কণ্ডাক্ট লগাৰ কাৰণে ৱালফাৰ বৰ্ডত দিয়া বস্তুটো আমাৰ পৰা ৰখাই দিছে যদিহে চৰকাৰী চিল থাকিলেহে তেতিয়া এখন এইটো নহয় চৰকাৰী চিল নাই নহয় ইয়াত চৰকাৰী চিল নাই এখন গাঁৱে ভূঞে প্ৰচাৰ্য কৰা এইটো বস্তু নহয় আচলতে এটা আৰু কাক লাগিব এইটো কিবা সংগঠন লাগিব নি নহয় মই অকলে এইটো কোৱা নাই শুনা তোমাৰ মোৰ মাজত আমি প্ৰতিবাদ কৰা নাই আচলতে এইটো কথা কৈছোঁ আমি মানুহ সদায় আশাত ভজি আছোঁ এই ছোৱালীজনীয়ে অৰুণোদয় নাপোৱা আজি আশা এটাত দিছেহি কি এই ফৰ্মখন ফিল আপ কৰি নিছে তাই ভাবিছে মই অৰুণোদয় পাম বিজেপিতে ভোটটো দিব কথাটো বুজিছে মই দিছোঁহি যে কংগ্ৰেছতে দিব মই পাৰ্টি বুলি নাকোৱা দেই কাৰণ এইটো কৈছোঁ তুমিও অসমীয়া ময়ো অসমীয়া তুমিও নিজৰ জাতি ময়ো নিজৰ জাতি কিন্তু আমাৰ বুৰ্বক নিচিনা মহিলাবিলাকক বুৰ্বক বনাবলৈ আহিলে বেয়া লাগে গতিকে মই এটা কথা কৈছোঁ শুনা তুমিও প্ৰচাৰ চলোৱা আমিও প্ৰচাৰ চলাওঁ শুনিছোঁ চৰকাৰে আহি আছে চৰকাৰে সিদ্ধান্তটো নিজৰ মতে লয় লোকলে কেলে নলয়
সেইটো কথা কৈছোঁ নহয়। চৰকাৰৰ লগত সোধক মানে এটা কথা নহয়। এই ফৰ্মখন আজি ময়ো নাপাওঁ, মোৰ নামতে এখন আপুনি কওকচোন। অৰুণোদয় ময়ো নাপাওঁ, মোৰ নামতো কৰক। কওক আপোনালোকে মোৰ নামতো কৰক। আপুনি আমাৰ ৱাৰ্ডত যেতিয়া আপোনাৰ ঘৰতো সোমাব নহয় এইটো কোৱা নাই, অতনা বছৰে তোমালোকে কেলৈ নাহে? সেইটো চৰকাৰে দিয়া গাইডলাইনটো দিলে আমি তোমালোকক কৰি থাকিবলৈ দিম। গাইডলাইনটো দিয়ে কৰি থাকা। অৰুণোদয় চবেই পাওক, ময়ো পাওঁ, তেওঁ পাওক, তেওঁ পাওক, চবেই পাওক। বিনা ভুৱা প্ৰচাৰ এটা আমি জানো। আমি 5 বছৰ কাৰ্যকাল কৰি আহিলোঁ। পঞ্চায়তলৈ হওক বা ক'বলৈ হওক বোলে 30,000 অৰুণোদয় দিছে, ইয়াত এটা কমিং নাম্বাৰ আহে। এই কমিং নাম্বাৰটো মতেহে অৰুণোদয় প্ৰচাৰ হয়। কিন্তু এইখন ফৰ্ম দিছে, এই মানুহখিনিয়ে যদি নাই পোৱা, সেই এইখন দিলে মানে পাব। এই মানুহখিনিয়ে নাই পোৱা, আমি তাত কাগজখন দিম যে এইখিনি মানুহে নাই পোৱা, সেই নাপোৱাৰ মতেহে ফৰ্মখিনি আহিব, তেতিয়া পাব। তেতিয়া মানে সেই মানুহসোপাই অৰুণোদয়টো পাব। কিন্তু কেতিয়া পাব সেইটো আমি নাজানো। সেইটো যদি চৰকাৰে দিছে যে কোনখিনি মানুহে মই এটা কথা কৈছোঁ শুনা, মই এটা কথা কৈছোঁ, নিজৰ ভঁৰালটো ডাঙৰ কৰি মানুহ কিছুমানে বুৰ্বক নবনাবা। খালি এটা কথা কৈ থৈ যোৱা উচিত বোলে আমাৰ চৰকাৰে কাম কৰি আছে, বিজেপিতে ভোটটো দিয়া বুলি তোমালোকে কৈ থৈ যোৱা। নিজৰ জাতি নহয়, মই ভোটৰ বিষয়ে বুলি নহয়। এই বস্তুটো চৰ্চা হৈছে ভোটক লৈ। এইটো হৈছে চৰ্চা হৈছে ভোটক লৈ। প্ৰায় মানুহে অৰুণোদয় পায়ে। আমাৰ তোমালোকে কৰি থাকা, এইফালেও কোৱা, আমাৰ ঘৰতো কোৱা, আমিও নাপাওঁ। খালি আমাক গাইডলাইনটো দেখুৱাই দিওঁ। ভিডিঅ' কৰি আছো। কথা এটা কাৰণে কৈছোঁ, এনেই নাই কৰা। ভয় কৰিছে কেলে? আপুনি যদি চৰকাৰী গাইডলাইনৰ মতে আহিছে, আপোনালোকে কেলে ভয় কৰিছে? চৰকাৰী গাইডলাইনৰ মতে আহিছে, ভয়টো কিয় কৰিছে? আপুনি অপেনলি কাৰোবালৈ কৰিলেও কওক, আমি ভয় নকৰোঁ নহয়। আমি এটা কথাৰ কাৰণে লাগিছোঁ, অতনা বছৰে যে অৰুণোদয় নামত কোনো মানুহ নাই অহা ইঞ্চুৰেঞ্চ কৰিবলৈ, আজি অৰুণোদয় বিচাৰি মানুহ কিয় ঘৰৰ মাজলৈ আহিছে? এইটো যিহেতু আপোনালোকে এইটো অপেনলি ইঞ্চুৰেঞ্চৰ ফৰ্ম দেখাইছে, ইঞ্চুৰেঞ্চৰ ফৰ্মে ক'ৰ্টত কণ্টাক্ট লাগি আছে ভাই। তাৰপিছত এই ফৰ্মখন ইয়াত কেনেকৈ ওলাইছেহি?